ৰিজাংলা মেমৰিয়েলত মই এতিয়া আছো আৰু এই ৰিজাংলা মেমৰিয়েলটো চাইনা অৰ্থাৎ চীন আৰু ভাৰতৰ একেবাৰে যি সীমান্তৱৰ্তী অঞ্চল সেই সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত মোৰ খুফালে যদি চাই তেতিয়াহলে এখন পাহাৰ দেখা পাব আৰু সেই পাহাৰখনৰ চূড়াতেই 1962 চনৰ যি ভাৰত চীনৰ যুদ্ধ হৈছিল সেই ভাৰত চীনৰ যুদ্ধত তাত 114 গৰাকী জোৱান তাত প্ৰাণ আহুতি দিছিল তেওঁলোকক ঘূৰি যাবলৈ তেওঁলোকক কোৱা হৈছিল কিন্তু তাৰ পিছতো তেওঁলোকে উভতি যোৱা নাছিল তেওঁলোকে নিজৰ দেশৰ বাবে প্ৰাণ আহুতি দিছিল আৰু সেই যিসকল বীৰ জোৱান শহীদ আছিল সেই শহীদৰ স্মৃতিত এই স্থানত এই ৰিজাংলা মেমৰিয়েলটো স্থাপন কৰা হৈছে আৰু প্ৰত্যেক দিনাখনেই এই স্থানত যিসমূহ পৰ্যটক আহে লাডাখলৈ সেই পৰ্যটকসকলক এই স্থানত তেওঁলোক যেতিয়া চাবলৈ আহে সেই যাৰ কাৰণে আমি হাঁহি আছো ঘৰত শান্তিৰে ভাত এমুঠি খাই আছো তেওঁলোকৰ স্মৃতিত আসলতে সকলোৱে ইয়াতে ফ্লেগ মাৰ্চ কৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিশেষকৈ মই আৰু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো সেইফালে এখন পাহাৰ আছে সৰু সৰু বাংকাৰ কেইটামান থকা দেখা পাব কেইখনমান বাংকাৰ আছে আৰু এখন পাহাৰ আছে এই যিখন পাহাৰ আপোনালোকে দেখিছে সেই কোলা ৰঙৰ যিখন পাহাৰ সেই পাহাৰখন হৈছে চীনৰ আৰু এইফালে যিখন অকনমান গ্ৰে টাইপৰ যিখন পাহাৰ আছে সেই পাহাৰখন হৈছে ভাৰতৰ এই যিটো সীমান্তৱৰ্তী অঞ্চল ইয়াত ভাৰতীয় যি বিএছএফ যি বৰ্ডাৰ সীমান্তৱৰ্তী যিসমূহ আমাৰ জোৱান আছে তেওঁলোকে এই স্থানত থাকে আৰু ফ্লেগ মিটিঙৰ কাৰণে চীনৰ যিসমূহ সেনা জোৱান আছে সেই চীনৰ সেনা জোৱানসমূহ এই স্থানলৈ আহে গতিকে আমি একেবাৰে ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী যিটো অঞ্চল সীমান্তৱৰ্তী যিটো এৰিয়া তাত আছো আৰু ইয়াত আহি এটাই অনুভৱ হৈছে সঁচাকৈ আমি কিমান শান্তিৰে আমাৰ ঘৰত খাব পাৰিছো শুব পাৰিছো এই সকল বীৰ জোৱানৰ তেওঁলোকৰ প্ৰাণ আহুতি দি প্ৰাণ বিসৰ্জন দি কেৱল আমাক আৰু নিজৰ দেশখনক সুস্থিৰে ৰখা বাবে সকলোলৈ আকৌ এবাৰ মোৰ ফালৰ পৰা সেই বীৰ জোৱান বীৰ গতিপ্ৰাপ্ত শ্বহীদসকললৈ আকৌ এবাৰ কেনেধৰণে যুদ্ধ হৈছিল আৰু সেই যুদ্ধ হোৱাৰ কিছু দৃশ্য আমি দেখুৱাইছো এয়া হৈছে তাৰ এটা দৃশ্য এইগৰাকী হৈছে ভাৰতীয় সেনা আৰু ভাৰতীয় সেনাই এইদৰেই চীনৰ সেনাক ধৰাশায়ী কৰিছিল চাওক এয়া আছিল 1962 চনৰ সেই সময় আৰু তাৰপিছত এনেধৰণে এই ৰিজাংলাত তেওঁলোকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু যুদ্ধত ব্যৱহাৰ হোৱা বহু সামগ্ৰী ইয়াত এতিয়া ৰখা হৈছে যাতে কোনো লোক আহি চাব পাৰে তেওঁলোকে যে ঘৰত শুইছে শান্তিৰে খাইছে শান্তিৰে পৰিয়ালৰ সৈতে সময় কটাইছে শান্তিৰে কাৰ বাবে এইসকল বীৰ শ্বহীদ জোৱানৰ বাবে তেওঁলোকে নিজৰ জীৱনক তুচ্ছ কৰি আমাৰ বাবে দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিছিল